নমস্কাৰ, আপোনালোকে চাই আছে ৰঞ্জন চৌধুৰী অফিচিয়েল। আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে, পেপাৰ পত্ৰে ওলাইছেই এটা বিষয়। সেই বিষয়টোক কিন্তু আমি অলপ সুকীয়া ধৰণে ক'ব বিচাৰিছোঁ। এয়া হ'ল জম্মু কাশ্মীৰৰ ঘটনা। জম্মু কাশ্মীৰ ইয়াৰ আগতো মানে ডাঙৰ যোনটো এটা ঘটনা হৈছিলে, যিটো পলিটিকেল বেনিফিট বিজেপিৰ মিলিছিলে, সেয়া কি আছিলে? পুলৱামাৰ ঘটনা মনত আছেনে? পুলৱামা ঘটনাৰ ঠিক আগত 2019 পাৰ্লামেণ্ট ইলেকশ্যনৰ আগে যি কেইটামান ৰাজ্যৰ আপোনাৰ বিধানসভা নিৰ্বাচন হৈছিলে, তাত কিন্তু মোটামুটি বিজেপি দলে মুখ থেকেচা খাইছিলে। গতিকে 2019 মানে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ কাৰণে এই পুলৱামাৰ দৰে এটা ঘটনা তেওঁলোকে সংঘটিত কৰিছিলে, আৰু গোটেই কথাটো কিন্তু নৰেন্দ্ৰ মোদীৰ দিমাগত আছিলে। চ' এজ পাৰ স্ক্ৰিপ্ট, এজ পাৰ প্লেন এই বস্তুটো হৈছিলে। আৰু তেতিয়া অসমীয়া প্ৰতিদিন কাকতত 56 ইঞ্চিৰ বুকু বোলো এটা প্ৰবন্ধ মোৰ আহিছে পুলৱামা ঘটনাৰ পিছত, অসমীয়া প্ৰতিদিনত ওলাইছিলে। আৰু এই মই যে লিখিছিলোঁ তাৰ যে চিমিলাৰিটি পৰৱৰ্তী সময়ত পোৱা গৈছে। এয়া হ'ল তদানীন্তন জম্মু কাশ্মীৰৰ যিজন আছিলে গভৰ্ণৰ, মানে লেফটেনেণ্ট গভৰ্ণৰ মালিক চাহাবে পৰৱৰ্তী সময়ত সেইটো একদম বঢ়িয়াকৈ মানে বিভিন্ন ইণ্টাৰভিউৰ যোগেদি তেওঁ এক্সপ্লেইন কৰিছে যে গোটেই ঘটনাটো যে প্লেনফুলি কৰা হৈছে, আৰু সেইটো সময়ত যে মোদী আপোনাৰ এই পাৰ্কত কিবা কিবি ফটো ছেশ্যন কৰি আছিলে, এই কথা বতৰাবিলাক আছে, আপোনালোকে নিশ্চয় মনত আছে। পুলৱামাৰ ঘটনা হৈছিলে, বৈতৰণি পাৰ হ'ল, ঠিক আছে বাৰু। তেতিয়াতো ইলেকশ্যন আছিলে, ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব লাগিব। এতিয়া আপোনালোকে নিশ্চয় ক'ব পাৰে যে এতিয়াতো দেখোন 2025 মাত্ৰ অসমৰহে পঞ্চায়ত নিৰ্বাচন, বেলেগতো কোনো ইলেকশ্যন নাই। তো গতিকে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে অসমত কিবা কিবি ভুগি থাকিব তেওঁলোকে শাসকীয় দলে, কিন্তু নেশ্যনেল লেভেলত এই ধৰণৰ মেচাকাৰ নকৰে। তো তাত নেৰেটিভছটো মানে আমি যোনটো ক'ব খুজিছোঁ, তাৰমানে সচেতন ৰাইজৰ যোনটো চৰ্চা হৈ আছে দেই, যে বিজেপিৰ এতিয়া অলপ বেকফুটত আছে এই যে ঘটনাটো হ'ল। কাৰণ জম্মু কাশ্মীৰ এনেকুৱা এটা ঠাই পৃথিৱীৰ, মানে ইমান সৰু এটা জেগাত ইমান বেছি মানে কনচেনট্ৰেশ্যন, ইমান বেছি মিলিটাৰী পাৱাৰ তাত ইউজ কৰা হৈছে, পৃথিৱীত কিন্তু আপুনি ক'তো নাপাব। আৰু 22 তাৰিখে যোনটো ঘটনা হ'ল, তাত নৃশংস যে হত্যা হ'ল, সেইটোতো যিকোনো সুস্থ মানুহ এইটো গৰিহণা নদিয়ে। প্ৰথম কথাটো হ'ল যে মানুহটো ইছলামেই নহয়, সি কোনো ধৰ্মৰ মানুহেই নহয়। এইবিলাক মানে আৰু মানে একদম অমানুষ, চিধা কথা। এইটো চব ধৰ্মাৱলম্বীৰ মাজতে থাকে। গতিকে ইহঁতক আমি ডিফেণ্ড কৰিব লগা একোৱেই নাই, এইটো কণ্ডেমেবল এট এনি কষ্ট, ইয়াত কোনো কথা নাই। কিন্তু ৰাজনীতি কৰিব নালাগে, সেইটো চৰকাৰ পক্ষ কৰি থাকিব। কিন্তু কথাটো হ'ল যে চৰকাৰে, আমি ক'ব খুজিছোঁ যে চৰকাৰে সেইটোক লৈ ৰাজনীতি কৰি আছে। আপোনালোকে ক'ব পাৰে যে এই মুহূৰ্তত কোনো ইলেকশ্যন নাই, কিন্তু বিজেপি চৰকাৰ, বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুটা ইছ্যুত কিন্তু অলপ ফলটেকত আছে। নাম্বাৰ ওৱান হ'লগৈ আপোনাৰ ৱাক এমেণ্ডমেণ্ট বিল, যে ৱাক বৰ্ডৰ ওপৰত যে এমেণ্ডমেণ্ট বিল, সেইটোক লৈ অকল মুছলমান সমাজৰ নহয়, যিটো ছেকুলাৰ ফ'ৰ্চ আছে বা গণতান্ত্ৰিক ফ'ৰ্চ আছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কিন্তু তাৰ এইটো প্ৰতিবাদ হৈছে। ইভেন আপোনাৰ মণিপুৰতো যিবিলাক মেইটি মুছলমান আছে, তেওঁলোকে এইটো বিৰোধিতা কৰি আছে, তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰৰ তাত। তো আমি এইটোৰ ওপৰত অলৰেডি এপিছড কৰিছোঁ, গতিকে সেইটো লৈ আমি আৰু বেছি ল'লে। আৰু এটা হ'লগৈ যে আপোনালোকে ইতিমধ্যে গম পায় যে হিউজ এটা টেৰিফ আমেৰিকা ইণ্ডিয়াৰ ওপৰত দিছে, আৰু এইটোত কিন্তু আমি জ্বলা গলা খাবলৈ ষ্টাৰ্ট কৰিছোঁ। কিন্তু আমিতো নাম কীৰ্তনতে ব্যস্ত, আমি এইবিলাকৰ খবৰ নাই। এই দুটা হ'লগৈ ইমিডিয়েটলি বহুত ডাঙৰ এটা সমস্যা। এই সমস্যাটোক ডাইভাৰ্ট কৰাৰ কাৰণে এই কাৰবাৰটো কৰা হৈছে। এইটো একদম মানে স্পষ্ট আৰু বেলেগ কাৰণ দুটা মেজৰ ইছ্যু। এতিয়া কি হ'ব, যেতিয়া ধৰি লওক ৱাক বিলৰ ওপৰত যিবিলাক বিক্ষোভ হৈ আছিলে, সেইটোক মানে ছাপ্ৰেছ কৰা হ'ব। সেই মুছলমানৰ প্ৰশ্ন নহয়। মই কৈ আছোঁ যে যোৱা 70 বছৰে এই যে প্ৰায় যে মোদী ডাঙৰীয়া কৈ থাকে ন 70 বছৰ নহয়, তেওঁ আকৌ এটা অংক ভুল কৰে, এইটো 56 ইয়াৰ্ছ। কংগ্ৰেছে ৰাজত্ব কৰিছিলে 56 ইয়াৰ্ছ। ঠিক আছে বাৰু, মই তেখেতৰ অংক ধৰি লৈছোঁ
70 বছৰ যোৱা 70 বছৰে কিন্তু আপোনাৰ এই ধৰণৰ চিভিলিয়ানৰ ওপৰত আক্ৰমণ আৰু নৃশংস হত্যা হোৱা নাই। আৰু কাশ্মীৰ যে অমিত শ্বাহ আৰু মোদী ডাঙৰীয়া তেওঁলোকে অভাৰঅল এটা দেখাব খোজে যে না কাশ্মীৰী জোকে, কাৰণ কি আমি 370 উঠাই লৈছোঁ, অমুক হৈছোঁ তমুক হৈছোঁ কিবা কিবি। 370 থাকোঁতেও যোনটো হোৱা নাই, এতিয়া 370 পিছত এইটো হৈছে। আৰু এইবিলাক কৰিছে কি কাশ্মীৰত বা ইণ্ডিয়াত কিছু হিউমেন বম মোদীয়ে পয়দা কৰি আছে, যিটো মানে অহা দিনত ভাৰতৰ কাৰণে বহুত বিপদজনক এটা ঘটনা। প্ৰব্লেম বেলেগত লৈ যায়। এই যে কৈ থাকে নহয় যে হিন্দু সংকটত আছে, হিন্দু কেতিয়াও সংকটত নাই। যেতিয়া বিজেপি সংকটত থাকে তেতিয়া তেওঁলোকে এই ধৰণৰ কাৰবাৰবিলাকত সুবিধা কৰি দিয়ে আৰু হিন্দু সংকটত আছে বুলি কৈ দিয়ে। আৰু মই দেখিছোঁ কলিকতাৰ কিছু এই মানে ভক্ত আছে হিন্দু বঙালী, যিবিলাক ইমান দিন CPM-ৰ পিছে ফুৰি আছিলে, CPM-ক ভোট দি আছিলে, তাহাঁতি মানে খুব একদম মানে হিন্দু দৰদী হৈ গ'ল। তেওঁলোকে কোনো ফেক্টছ এণ্ড ফিগাৰ্ছৰ লগত মতলব নাই, কিবা হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা আহিলে চিম্পলি ফৰৱাৰ্ড কৰি থাকে। আৰু যেতিয়া মই কাউণ্টাৰ কৰোঁ যিহেতু তেওঁলোকে নেতাজীৰ ৰেফাৰেঞ্চ লৈ আহিছে, ৰবীন্দ্ৰনাথ ঠাকুৰ, আৰে ভাই ক'ৰ পৰা এইটো কোট কৰিছ, কোন বুক, কিমান নম্বৰ পেজ, কোনো ৰেফাৰেঞ্চ নাই, কোনো ৰেফাৰেঞ্চ তেওঁলোকে দিব পৰা নাই। যি খুজি তাত তেওঁলোকে ট্ৰল কৰি আছে। এতিয়া চাওকচোন বাৰু, আমাৰ হিমন্ত বিশ্ব শৰ্মা কিমান অসমত শান্তিপূৰ্ণ কৰি দিছে, একেবাৰে শান্তি বিকশিত অসম হৈ গ'ল। বা কিৰণ ৰিজিজু ৰাজ্য অৰুণাচল, কেলে আপোনাৰ এই জম্মু কাশ্মীৰত যাব লাগে, দৰকাৰ নাই নহয়, ইয়ালৈ আহক। আৰু আপোনাৰ ষ্টিল ৱেল যোনটো ৰোড আছে আমাৰ মাৰ্কেটা চাব ডিভিজন, সেইটো অ'পেন কৰি দিয়া হওক। টুৰিজমৰ ইয়াত যথেষ্ট সম্ভাৱনা আছে, তাততো দৰকাৰ নাই। তাত পিচফুল, তাত ইমান মানে ভয়ংকৰ কাৰবাৰ আপোনালোকে কল্পনাই কৰিব নোৱাৰে। অসমৰ পেপাৰবিলাকতো এইবিলাক লিখিবলৈ তেওঁলোক চুবলৈ সাহস নাই তাহাঁতৰ। সেইটো কথা আমি ক'বলৈ গৈছোঁ যে তাত ছিকিউৰিটি লৈ আলোচনা হ'ব। লেফটেনেণ্ট জেনেৰেল তাৰ গভৰ্ণৰে হেৰিক মাতিলে, CM-ক মাতিলে, কিন্তু যেতিয়া অমিত শ্বাহ আহিলে, অমিত শ্বাহ অহাৰ লগে লগে তেখেতক ক'লে নাই এতিয়া আপুনি গ'লেও হ'ব। এয়া হ'লগৈ অৱস্থা। তো চৰকাৰটো কোনে চলাই আছে? চৰকাৰ চলাই আছে বিজেপিয়ে। এইটো ওমৰ আব্দুল্লা চলাই নাই, ক'ত ওমৰে চলাই আছে? ওমৰ নাই চলোৱা, তেওঁলোকে চলাই আছে। আৰু তেওঁলোকে কৈছিলে যে ইলেকশ্যন হোৱাৰ পিছত, নিৰ্বাচিত হোৱাৰ চৰকাৰ হোৱাৰ পিছত আমি 370 উঠাই ল'ম বা পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিম। এতিয়া তেওঁলোকে কি আছে না, আমি চালিজাৰি চাই আছোঁ। তেওঁলোকে জিন্দগীবোৰ খালি চালিজাৰি চাই থাকিব আৰু জিন্দগীত সেইটো নকৰিব আৰু এই বস্তুটো কৰি থাকিব। আপোনাৰ পুলৱামাৰ লগত এইটো যিহেতু পি আহিলে, পেহেলগাম ঘটনাটো এটা পি মিলি গ'ল আৰু এটা কোইনচিডেণ্ট। তো যিবিলাক বিজেপিৰ ভক্তসকল আছে নহয়, মই জাষ্ট এটা কথাই ক'ব বিচাৰি আছোঁ, যিবিলাক ভক্তসকল আছে বা নেতাবিলাক আছে, তেওঁলোকে পৰিয়াল লৈ তাত ফুৰিবলৈ নাযায় কেলে? যেতিয়া অমিত শ্বাহ, মোদী বা ডাঙৰ লিডাৰ JP নাড্ডা তেওঁলোকে গৈ আছে, তেওঁলোকৰ কাৰণে হাই এলাৰ্ট। এৰিয়া কি এৰিয়া আপোনাৰ 144 নহয়, কাৰ্ফিউ দি বহি থাকে। তেওঁলোকৰতো প্ৰব্লেম নাই, সাধাৰণ মানুহে প্ৰব্লেম। তেওঁলোকে এটা কেম্পেইন কৰি থাকে যে নাই তাত কোনো অসুবিধা নাই, চব ঠিকেই আছে, বাট দেয়াৰ ইজ এ আণ্ডাৰ কাৰেণ্ট। এই আণ্ডাৰ কাৰেণ্ট যিটো আছে সেইটো, কাৰণ ইয়াত কি ইণ্টেলিজেঞ্চ ফেইলিয়ৰ নহয় নেকি? দায়িত্ব কোনে ল'ব? আজিৰ পৰা 10 বছৰ আগত মোদী ডাঙৰীয়া কি কৈছিলে? মোদী ডাঙৰীয়া কৈছিলে যে ডিমনিটাইজেশ্যন, বিমুদ্ৰাকৰণৰ লগে লগে মানে আতংকবাদীৰ সমস্যা বা টেৰৰিজম জিৰ' হৈ যাব। ক'ত জিৰ' হ'ল? জিৰ' যদি হোৱা নাই, সেইটো আপোনাৰ একাউণ্টেবিলিটি, তো গতিকে আপুনি পদত্যাগ কৰক। নেক্সট আহিলে আপোনাৰ জিৰ' টলাৰেঞ্চ কৰাপশ্যন। অসমতে চাওকচোন, গোটেই ইণ্ডিয়া বাদেই দিয়ক, আপুনি চব লিডাৰৰ কথা মই বাদেই দিছোঁ, অসমৰ কথাই চাওক। ইয়াত কি জিৰ' টলাৰেঞ্চ কৰাপশ্যন হৈছে নেকি? জিৰ' টলাৰেঞ্চ টেৰৰিজমো হোৱা নাই, জিৰ' টলাৰেঞ্চ কৰাপশ্যনো ফ্ৰী হোৱা নাই, চব আছে। আৰু আমাৰ ৰাজনাথ সিং ডাঙৰীয়া না, তেওঁ মানে চবক আমি এইটো গৰিহণা দিছোঁ, এইটো কণ্ডেমেবল, যিবিলাক ফ'ৰ্চ আছে অমুক তমুক কিবা কিবি সেইবিলাক তেওঁলোকে বকি আছে। সেইবিলাক নহয়, আজি কাশ্মীৰীবিলাকে কি কৈছে? কাশ্মীৰীবিলাক কিন্তু ৰাজপথলৈ ওলাই আহিছে। আমাৰ এই তথাকথিত হিন্দুবিলাক কিন্তু দেখা নাই দেই, কাশ্মীৰৰ খবৰ লওক, তাহাঁতি ওলাই আহিছে। তাহাঁতি মানে সমবেদনা জ্ঞাপন কৰা নহয়, তাহাঁতি নোখোৱাকৈ আছে। মানে নিজৰ পৰিয়ালৰ মানুহ মৰি গ'লে যেনেকৈ হয় তেনেকৈ সুখ তেওঁলোকে পালে। তেওঁলোকে ৰীতিমতে তাত মানে প্ৰটেষ্ট কৰি আছে যে এইবিলাক
বন্ধ হ'ব লাগে। আৰু তেওঁলোকে আজি এইটো প্ৰশ্ন উঠাইছে যে এইটোৰ একাউণ্টেবিলিটি কোনে ল'ব, একাউণ্টেবিলিটিটো কিয় অমিত শ্বাহ বা হেৰিয়ে নলয়? এইটোতো হ'ব নোৱাৰে ন। একাউণ্টেবিলিটি যিকোনো একজন মানুহে ল'ব লাগিব, নল'ব। কাৰণ হিন্দু, মই বাৰে প্ৰতি কৈ আছোঁ, হিন্দু সংকটত নাই। হিন্দুক মানে গিনিপিকৰ নিচিনা বিজেপিয়ে ইউজ কৰি আছে, বেলেগ আৰু কোনো ফাণ্ডা নাই। এইটো হ'লগৈ একদম চিম্পুল কথা। এই বস্তুটো মূৰত সোমাই লওক। আৰু পাকিস্তান এতিয়া ধৰি লওক ট্ৰাম্পেও কিবা কিবি ড্ৰামা কৰিছে, কিবা এটা ইণ্টাৰনেশ্যনেল প্ৰেছাৰ হৈছে, এইটো আমি ইণ্ডিয়া এটা কমফৰ্টেবল জ'নত আছোঁ। আমি যিহেতু কমফৰ্টেবল জ'নত আছোঁ, সেইটো সময়ত এই পজিশ্যনটোৰ ভাৰত চৰকাৰে এইটো প্ৰপাৰ ইউটিলাইজ কৰিব লাগে। কি কৰিব লাগিব? ভাৰত চৰকাৰে ইমিডিয়েটলি পাকিস্তানক এইটো হুমকি দিব লাগে, এই চব যে চাৰ্জিকেল ষ্ট্ৰাইকেল ফাংফুং কাম নহয়। চিধা চিধি ভাই আমাৰ ৱান্টেড এইখিনি মানুহ আছে, টেৰৰিষ্ট আছে, সিহঁতক উভতাই দিয়ে, নহ'লে কিন্তু আমি একদম তহঁতৰ ৰাজধানীক এটাক কৰিম। এই তেনেকুৱাকৈ 56 ইঞ্চি বুকু থকা কথা বতৰা হ'ব লাগিব, সেইবিলাক নকৰে। আৰু তেওঁ কিয় মোদীটো মুছলিম বিৰোধী নহয় ন? যেতিয়া ঘটনাটো হৈ আছে তেতিয়াও তেওঁ মুছলিম ৰাষ্ট্ৰতে আপোনাৰ চেল্ফি মাৰি আছে। তেওঁ বহিৰাষ্ট্ৰৰ মুছলিমৰ লগত ঠিকে আছে, দেশত আহিল প্ৰব্লেম। কাশ্মীৰৰ প্ৰব্লেমটো সমস্যাৰ সমাধান হওক, যদি কোনোবাই নিবিচাৰে, এয়া হ'লগৈ একমাত্ৰ বিজেপি দল। কাৰণ কাশ্মীৰৰ সমস্যাটো থাকিলে, কাৰণ কাশ্মীৰৰ আপোনাৰ এই যে কাশ্মীৰী পণ্ডিতৰ এডভান্টেজ কোনে ল'লে? কাশ্মীৰী পণ্ডিতৰ এডভান্টেজটো আপোনাৰ বিজেপি লৈ আছে, সেইটোতো বেলেগ ধৰিব নোৱাৰা নাই। আজি কবতি আপোনালোকে কওকচোন বাৰু, যে টেৰৰিষ্ট এটাকটোত বিজেপিৰ একজন লিডাৰ মৰিছে? একজন লিডাৰতো মৰা নাই। কোন মৰিলে? ৰাজীৱ গান্ধী মৰিলে, ইন্দিৰা গান্ধী মৰিলে। ক'ত বিজেপিৰতো নমৰে সিহঁতি, কাৰণ সিহঁতৰ লগত মানে ইলু কিবা এটা ছেটিং আছেতো। মই ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰিবলৈ খোজা নাই। দিলীপ শইকীয়া নহয় দেই, ভুল নকৰিব, দিলীপ ঘোষ আপোনাৰ ৱেষ্ট বেংগলৰ বিজেপিৰ প্ৰাক্তন যিজন সভাপতি, তেওঁ 65 বছৰ বয়সত এতিয়া বিয়া পাতিছে। গম পায়নে নাই আপোনালোকে? পাতক, সেইটো তেওঁৰ ব্যক্তিগত কথা। কিন্তু তেওঁ কিয় হনিমুনলৈ যোৱা নাই তাত? সেইবিলাক মানুহ যাব লাগে হনিমুনত, উইদাউট ছিকিউৰিটি, সাধাৰণ মানুহ যেনেকৈ এৰি দিয়া হৈছে। আৰু তাত দেখা গৈছে যে এই আতংকবাদীবিলাক আৰ্মি ড্ৰেছত আহিছে, এইটো কেনেকৈ সম্ভৱ হয় যদি ইয়াত গভৰ্ণমেণ্টৰ মেকানিজমৰ নেক্সাছ নাথাকে? গতিকে গোটেই ইণ্ডিয়াত বাকী মানুহে ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন আপোনালোকে দাবী উত্থাপিত কৰিব পাৰিবনে যে আপোনাৰ এই অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক পদত্যাগ কৰিব লাগে? বিজেপিত আৰু বহুত কম্পিটেণ্ট মানুহ আছে, তেওঁলোকক সেই পষ্টত আনক। সেইটো কৰা উচিত, নহ'লে কিন্তু হিন্দু মানুহ বিজেপিয়ে গিনিপিগ বনাই এনেকৈ খেলি থাকিব। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। সেইটো কাৰণে কৈছোঁ, কাৰণ আমি যি ধৰণে উত্থাপন কৰিছোঁ বস্তুটো, না কোনো পেপাৰলাই কৰিছে, না অসমৰ কোনো টিভি চেনেল কৰিছে। গতিকে আমি আমাৰ এই ধাৰাবাহিকতাটো আমি বৰ্তাই ৰাখিম। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।